নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 2 নম্বৰ পাঠটি মধ্যযুগৰ অসম এই পাঠটিৰ 3 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম মধ্যযুগৰ কামৰূপ কমতা আৰু কোচ ৰাজ্যৰ বিষয়ে ঠিক আছে এতিয়া আহা আৰম্ভ কৰো এয়া চোৱা মধ্যযুগৰ কামৰূপ আৰু কমতা ৰাজ্য চাওহাচোন কিনো আছে সম্ভৱত পুৰণি কামৰূপত শাসন কৰা পাল বংশৰ শেষ ৰজা আছিল জয়পাল এটো কথা আমি আগতে পঢ়িছো হয়নে নাই পাল বংশৰ ৰজাসকলে যে ৰাজত্ব কৰিছিল পাল বংশৰ শেষৰজন ৰজা কোন আছিল জয়পাল আছিল ঠিক আছে আনুমানিক 1100 খ্ৰীষ্টাব্দলৈকে তেওঁ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল আৰু জয়পালে কেতিয়ালৈকে কৰিছিল সম্ভৱত 1100 খ্ৰীষ্টাব্দলৈকে 1100 খ্ৰীষ্টাব্দলৈকে ঠিক আছে তাৰ পিছত চোৱা কামৰূপৰ পৰৱৰ্তী ৰজা হিচাপে টিংগদেৱ বৈদ্যদেৱৰ নামৰ দুজন ৰজাৰ নাম অসম বুৰঞ্জীত উল্লেখ আছে আৰু কামৰূপৰ পৰৱৰ্তী ৰজা হিচাপে অসম বুৰঞ্জীত কাৰ নাম উল্লেখ আছে টিংগদেৱ আৰু বৈদ্যদেৱৰ নাম তাৰ পিছত চোৱা বৈদ্যদেৱৰ নামেৰে বৈদ্যগড় নামৰ গড় এটিৰ অস্তিত্ব উত্তৰ গুৱাহাটীৰ বেতনা নামৰ ঠাইত এতিয়াও দেখিবলৈ পোৱা যায় আৰু বৈদ্যদেৱৰ নামেৰে কি আছে বৈদ্যগড় নামৰ এটি গড় এতিয়াও আছে ক'ত আছে উত্তৰ গুৱাহাটীৰ বেতনা নামৰ ঠাইত তাৰ পিছত চোৱা সম্ভৱত বৈদ্যদেৱে কামৰূপত 1140 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল আৰু বৈদ্যদেৱে কেতিয়ালৈ ৰাজত্ব কৰিছিল সম্ভৱত 1140 খ্ৰীষ্টাব্দলৈকে বৈদ্যদেৱৰ মৃত্যুৰ পাছত কামৰূপৰ ৰাজনৈতিক মানচিত্ৰৰো সলনি হ'ল আৰু ৰাজনৈতিক ধাৰাবাহিকতাও ভংগ হয় আৰু বৈদ্যদেৱৰ মৃত্যুৰ পিছত কি হয় ৰাজনৈতিক মানচিত্ৰৰ সলনি হয় আৰু ৰাজনৈতিক ধাৰাবাহিকতাও কি হয় ভংগ হয় তাৰ পিছত কি হ'ল চোৱা দ্বাদশ শতিকাৰ শেষ ভাগৰ পৰা তুৰ্কী আফগানসকলে কেইবাবাৰো কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল আৰু তাৰ পিছত কি হ'ল তুৰ্কী আফগানসকলে কামৰূপ ৰাজ্য আক্ৰমণ কৰিবলৈ ললে 1257 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা সন্ধ্যাৰ ৰাজত্ব কালত বংগৰ সুবেদাৰ ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰিল খাই কামৰূপ আক্ৰমণ কৰে আৰু তাৰ পিছত কি কৰে কামৰূপ আক্ৰমণ হয় ৰজা সন্ধ্যাৰ দিনত ঠিক আছে আৰু কোনে আক্ৰমণ কৰিছিল চোৱা আক্ৰমণ কৰিছিল বংগৰ সুবেদাৰ ইখতিয়াৰ উদ্দিন মালিক উজবেকে ইখতিয়াৰ উদ্দিন মালিক উজবেকে কি কৰে কামৰূপ আক্ৰমণ কৰে আৰু কেতিয়া কৰিছিল 1257 খ্ৰীষ্টাব্দত মনত ৰাখিবা দেই তাৰ পিছত চোৱা কামৰূপৰ ৰজা সন্ধ্যাই এই আক্ৰমণ প্ৰতিহত কৰি কামৰূপ ৰাজ্যৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে আৰু তেতিয়াৰ পৰা ৰাজ্যখনৰ নাম হয় কমতা আৰু সন্ধ্যাই কি কৰিলে কামৰূপৰ ৰজা সন্ধ্যাই এই আক্ৰমণ প্ৰতিহত কৰিলে আৰু প্ৰতিহত কৰি কামৰূপ ৰাজ্যৰ যি ৰাজধানী আছিল উত্তৰ গুৱাহাটীত সেই ৰাজধানী কি কৰে কমতাপুৰলৈ স্থানান্তৰিত কৰে আৰু তেতিয়াৰ পৰা ৰাজ্যখনৰ নাম কি হ'ল কমতা হ'ল তেতিয়াৰ পৰা ৰাজ্যখনৰ নাম কি হয় কমতা ঠিক আছে মনত থাকিব তাৰ পিছত চোৱা কমতা ৰাজ্যৰ ৰজা সন্ধ্যাৰ ৰাজত্বৰ সময় বিশেষ তথ্য পোৱা নাযায় সন্ধ্যাৰ পৰৱৰ্তী কমতা ৰজাসকলৰ ভিতৰত দুৰ্লভ নাৰায়ণ বিশেষভাৱে উল্লেখযোগ্য কিন্তু এই যে আমি পালো সন্ধ্যাৰ ৰজাৰ কি হয় আমি বিশেষ বুৰঞ্জীত তথ্য লাভ কৰিব নোৱাৰো কিন্তু তেওঁৰ পৰৱৰ্তী ৰজা বুলি কাক জানো আমি পৰৱৰ্তী ৰজা আছিল ৰজা দুৰ্লভ নাৰায়ণ তাৰ পিছত চোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উপৰি পুৰুষ চণ্ডীবৰ আছিল কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণৰ সমসাময়িক এতিয়া আৰু এটা তথ্য আমি লাভ কৰিলো যে মহাপুৰুষ শংকৰদেৱৰ উপৰি পুৰুষৰ নাম কি বুলি কৈছে চণ্ডীবৰ এয়া চোৱা চণ্ডীবৰ আৰু এই চণ্ডীবৰ কি আছিল কমতা ৰজা দুৰ্লভ নাৰায়ণৰ সমসাময়িক আছিল অৰ্থাৎ একে সময়ৰে আছিল বুলি আমি গম পাওঁ দুৰ্লভ নাৰায়ণৰ পৰৱৰ্তী ৰজা ইন্দ্ৰনাৰায়ণক হত্যা কৰি আৰিমত্ৰ নামৰ এজন উচ্চাকাংক্ষী ভূঞাই কমতাৰ সিংহাসন দখল কৰে তাৰ পিছত দুৰ্লভ নাৰায়ণৰ পিছত কোন ৰজা হ'ল ইন্দ্ৰনাৰায়ণ আৰু ইন্দ্ৰনাৰায়ণক কি কৰে
আৰিমত্ত নামৰ এজন লোকে কি কৰে হত্যা কৰে কৰি তেওঁ কি কৰে কমতা ৰাজ্য দখল কৰে অৰ্থাৎ আৰিমত্ত নামৰ এজন ভূঞাই কি কৰিলে কমতা ৰাজ্য শাসন কৰিবলৈ ললে ঠিক আছে তেওঁ কামৰূপ কমতাৰ ৰাজধানী বেতনা নামৰ ঠাইলৈ স্থানান্তৰিত কৰিছিল আৰু তেওঁ কি কৰিছিলে কামৰূপৰ ৰাজধানী আকৌ স্থানান্তৰিত কৰিলে কলে কৰিলে বেতনালে বেতনা নামৰ ঠাইলৈ কি কৰিলে তেওঁ কামৰূপৰ ৰাজধানীখন আকৌ স্থানান্তৰিত কৰিলে তাৰ পিছত চোৱা কমতাৰ শেষ ৰজা নীলাম্বৰৰ দিনত বংগৰ নবাব হুছেইন শাহে কমতা আক্ৰমণ কৰি 1498 খ্ৰীষ্টাব্দত এই ৰাজ্য দখল কৰে তাৰ পিছত শেষত কি হ'ল কমতাৰ শেষ ৰজা কোন আছিল নীলাম্বৰ আৰু নীলাম্বৰৰ দিনত কি কৰিলে বংগৰ নবাব হুছেইন শাহে কি কৰিলে কমতা আক্ৰমণ কৰিলে আৰু 1498 খ্ৰীষ্টাব্দত কি কৰিলে কমতা নিজৰ দখলত লৈ ললে তাৰ পিছত চোৱা কোচ ৰাজ্য আমি কমতা ৰাজ্যৰ কথা পঢ়িলো এতিয়া আমি পঢ়িম কোচ ৰাজ্যৰ কথা তাৰ আগতে এই মানচিত্ৰখন চোৱা এইখন হ'ল ষোড়শ শতিকাৰ কোচ আৰু আহোম ৰাজ্যৰ আনুমানিক মানচিত্ৰ এই মানচিত্ৰখনত দেখিবা কোনফালে কি আছে চোৱা এইটো আছে হাজো এইফালে কোচ ৰাজ্য এইফালে আহোম ৰাজ্য দেখিছানে যিখিনি ইয়েলো পাৰ্ট হালধীয়া অংশ এইখিনি হ'ল কোচ ৰাজ্য আৰু যিখিনি গোলপীয়া অংশ সেইখিনি হ'ল আহোম ৰাজ্য মানচিত্ৰখন তোমালোকৰ কিতাপত আছে তোমালোকে ভালদৰে চাই লবা তাৰ পিছত আহা আমি আৰম্ভ কৰো এয়া চোৱা বিশ্বসিংহই কোচ বংশ প্ৰতিষ্ঠা কৰিছিল কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই কমতাৰ ভূঞাসকলক পৰাস্ত কৰি তেওঁলোকৰ মাটি দখল কৰে আৰু কমতাৰ কি কৰিলে ভূঞাসকলক পৰাস্ত কৰিলে আৰু তেওঁলোকৰ মাটি কি কৰিলে বিশ্বসিংহই দখল কৰিলে বিশ্বসিংহই হিন্দু ধৰ্ম সমৰ্থন আৰু প্ৰচাৰ কৰিছিল আৰু বিশ্বসিংহই কি কৰিছিল হিন্দু ধৰ্মক সমৰ্থন কৰিছিল লগতে প্ৰচাৰো কৰিছিল বিশ্বসিংহই কোচবিহাৰত ৰাজধানী স্থাপন কৰি আহোমৰ লগত যুদ্ধ কৰিছিল আৰু তেওঁ কি কৰিছিল কোচবিহাৰত ৰাজধানী স্থাপন কৰিছিল আৰু আহোমৰ লগত যুদ্ধ কৰিছিল তাৰ পিছত চোৱা কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ আৰু কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল নৰনাৰায়ণ প্ৰতিষ্ঠা কোনে কৰিছিল বিশ্বসিংহই আৰু শ্ৰেষ্ঠ ৰজা কোন আছিল নৰনাৰায়ণ কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰে সেনাপতি চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰে আৰু ফলত আহোম ৰাজ্য কৰ্তলীয়া হয় কোচ ৰাজ্যৰ ৰজা নৰনাৰায়ণে কি কৰে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল আৰু সেনাপতি চিলাৰায়ে কি কৰিছিল গড়গাঁও দখল কৰিছিল আৰু তাৰ ফলত কি হ'ল আহোম ৰাজ্যখন কোচসকলৰ অধীন হ'ল অৰ্থাৎ কোচৰ কৰ্তলীয়া হ'ল ঠিক আছে বুজি পাইছা আহোমসকল কি হ'ল কোচ ৰাজ্যৰ অধীন হ'ল অৰ্থাৎ কোচসকলৰ কৰ্তলীয়া হ'ল তাৰ পিছত চোৱা চিলাৰায়ে কছাৰী ৰাজ্য আক্ৰমণ কৰি সেই ৰাজ্যও দখল কৰে আৰু ইয়াৰ পিছত চিলাৰায়ে কি কৰিছিল কছাৰী ৰাজ্য আক্ৰমণ কৰিছিল আৰু কছাৰী ৰাজ্য তেওঁ দখল কৰিছিল তাৰপা চোৱা চিলাৰায়ে ত্ৰিপুৰা খৈৰাম ডিমৰুৱা শ্ৰীহট্ট আদি ৰাজ্যবোৰ জয় কৰে তেওঁ গৌড় ৰাজ্যও আক্ৰমণ কৰিছিল আৰু তেওঁ বিভিন্ন ৰাজ্য কি কৰিছিল জয় কৰিছিল লগতে গৌড় ৰাজ্যও তেওঁ কি কৰিছিল আক্ৰমণ কৰিছিল কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত ব্ৰিটিছ ভ্ৰমণকাৰী ৰাল্ফ ফিটছে কোচ ৰাজ্য ভ্ৰমণ কৰি ইয়াৰ আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত এটি মূল্যৱান টকা লিখি থৈ যায় আৰু কোচসকলে যেতিয়া ৰাজত্ব কৰি আছিল তেতিয়া এজন ব্ৰিটিছ ভ্ৰমণকাৰী আহিছিল আৰু তেওঁ কি কৰিছিল কোচ ৰাজ্য ভ্ৰমণ কৰিছিল আৰু ইয়াৰ আৰ্থ-সামাজিক দিশৰ ওপৰত কি কৰে এটা টকা লিখি থৈ যায় আৰু তেওঁৰ নাম কি আছিল ৰাল্ফ ফিটছ এইটো ৰাল্ফ ফিটছে কি কৰিছিল কোচ ৰাজ্য ভ্ৰমণ কৰিছিল আৰু কোচ ৰাজ্যৰ আৰ্থ-সামাজিক দিশৰ ওপৰত তেওঁ এটা টকা লিখি থৈ যায় তাৰ পিছত চোৱা তোমালোকে গোসাই কমল আলীৰ নাম নিশ্চয় শুনিছানে নাই গোসাই কমল আলী এটা আলী আছে আৰু আলীটোৰ নাম হ'ল গোসাই কমল আলী শুনিছানে নামটো আৰু এই গোসাই কমল আলীটো আহোম ৰাজ্য আক্ৰমণৰ সময়ত মহাৰাজ নৰনাৰায়ণৰ ভায়েক গোসাই কমলৰ হতুৱাই এই আলীটো বন্ধাইছিল আৰু বৰ্তমানেও এই আলীটো বিদ্যমান
এই আলিটো কাৰ হতুৱাই বন্ধাইছিল মহাৰাজ নৰনাৰায়ণৰ ভায়েক গোসাই কমলৰ হতুৱাই আৰু সেই কাৰণে এই আলিটোৰ নাম কি গোসাই কমল আলি আৰু এই আলিটো বৰ্তমানেও আছে এতিয়াও আছে মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ে যে অকল ৰাজ্য জয়ে কৰিছিল এনে নহয় সামাজিক কামতো এওঁলোক আগ্ৰহণুৱা আছিল আৰু এওঁলোকে যে অকল ৰাজ্যই জয় কৰি আছিল এনেকুৱা নহয় সামাজিক কামতো এওঁলোক কি আছিল আগ্ৰহণুৱা আছিল অৰ্থাৎ সমাজৰ বাবে বা প্ৰজাৰ হিতৰ বাবে এওঁলোকে বহুতো কি কৰিছিল কাম কৰিছিল তাৰ পিছত চোৱা মহাৰাজ নৰনাৰায়ণৰ পাছত কোচ ৰাজ্য কোচ বিহাৰ আৰু কোচ হাজো নামেৰে দুভাগত বিভক্ত হয় আৰু মহাৰাজ নৰনাৰায়ণৰ পিছত কি হয় তেওঁৰ ৰাজ্যখন অৰ্থাৎ কোচ ৰাজ্যখন দুটা ভাগত ভাগ হয় এটা হৈছে কোচ বিহাৰ আৰু এটা হৈছে কোচ হাজো চোৱা কোচ বিহাৰ আৰু কোচ হাজো কোচ বিহাৰ কেইটা ভাগত ভাগ কৰে বুলি যদি খুদে দুটা ভাগ হ'ব এটা হ'ব কোচ বিহাৰ আৰু এটা হ'ব কোচ হাজো ঠিক আছে কোচ বিহাৰ আৰু কোচ হাজো মনত থাকিব তাৰ পিছত চোৱা পৰৱৰ্তী সময়ত কোচসকল আহোমৰ কৰ্তলীয়া হিচাপে দৰং অঞ্চলতো শাসন কৰে আৰু পৰৱৰ্তী সময়ত কি হয় কোচসকলে আহোমৰ কৰ্তলীয়া হিচাপে দৰং অঞ্চলতো কি কৰে শাসন কৰে ঠিক আছে পৰৱৰ্তী সময়ত কোচসকলে কি কৰে আহোমৰ কৰ্তলীয়া হিচাপে দৰং অঞ্চলতো শাসন কৰে দৰঙী ৰজা কৃষ্ণনাৰায়ণৰ দিনত দৰং ব্ৰিটিছৰ হাতলৈ যায় আৰু দৰঙী ৰজা কৃষ্ণনাৰায়ণৰ দিনত কি হয় দৰংখন ব্ৰিটিছৰ হাতলৈ যায় বুজি পাইছা এতিয়া আমি জানি থওঁ আহা চাম এয়া চোৱা জানি থওঁ আহা বিশ্বসিংহৰ 18 জন পুতেক আছিল বিশ্বসিংহৰ পুতেক কেইজন আছিল 18 জন আছিল বিশ্বসিংহৰ মৃত্যুৰ পাছত বৰপুত্ৰ মল্লদেৱে নৰনাৰায়ণ নাম লৈ কোচ ৰাজ্যৰ ৰজা হয় আৰু ভায়েক শুক্লধ্বজক সেনাপতি পাতে বিশ্বসিংহৰ কিমান আছিল 18 জন পুত্ৰ আছিল আৰু তেওঁৰ মৃত্যুৰ পিছত কি হয় বৰপুত্ৰ মল্লদেৱে অৰ্থাৎ ডাঙৰ পুতেক মল্লদেৱে কি হয় নৰনাৰায়ণ নাম লয় আৰু কোচ ৰাজ্যৰ ৰজা হয় আৰু তেওঁৰ ভায়েক শুক্লধ্বজক কি কৰে তেওঁৰ সেনাপতি পাতে আৰু এই শুক্লধ্বজে কোন জানানে এই শুক্লধ্বজে হৈছে চিলাৰায় অৰ্থাৎ চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে বুৰঞ্জীত তেওঁক চিলাৰায় নামে খ্যাত অৰ্থাৎ তেওঁ চিলাৰ দৰে কি কৰিছিল ৰাজ্য জয় কৰিব পাৰিছিল চিলাৰ দৰে উৰি উৰি ৰাজ্য জয় কৰিছিল ঠিক আছে আৰু সেই কাৰণেই তেওঁৰ নাম কি চিলাৰায় বুজি পাইছানে অৰ্থাৎ বিশ্বসিংহৰ পুতেক আছিল 18 জন তাৰ ডাঙৰ পুতেকজনৰ নাম কি আছিল মল্লদেৱ আৰু মল্লদেৱে কি হ'ল পিছলৈ নৰনাৰায়ণ নাম ললে আৰু তেওঁৰ ভায়েক শুক্লধ্বজক কি কৰিলে সেনাপতি পাতিলে আৰু এই শুক্লধ্বজকে আমি কি বুলি জানো চিলাৰায় বুলি জানো ঠিক আছে বুজি পাইছা এতিয়া আমি চাওঁ আহা মূল্যায়নৰ ফালে এতিয়া চোৱা কোচ বংশ প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল চোৱা বিশ্বসিংহ কোচ বংশ প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহ নৰনাৰায়ণ আৰু চিলাৰায় কোনে কৰিছিল কোচ বংশ বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল মনত থাকিব কোচ বংশৰ প্ৰতিষ্ঠাতা হ'ল বিশ্বসিংহ তাৰ পিছত চোৱা মহাৰাজ নৰনাৰায়ণৰ পাছত কোচ ৰাজ্য দেশ আৰু দেশ নামেৰে দুভাগত বিভক্ত হয় কি ভাগত বিভক্ত হয় কৈছিলো নহয় দুটা ভাগত বিভক্ত হয় কি আছিল কোচ বিহাৰ আৰু কোচ হাজো ঠিক আছে কোচ বিহাৰ আৰু কোচ হাজো কোচ বিহাৰ আৰু কোচ হাজো এই দুটা নামেৰে কি হয় বিভক্ত হয় মনত থাকিব মহাৰাজ নৰনাৰায়ণৰ পিছত কোচ ৰাজ্য কোচ বিহাৰ আৰু কোচ হাজো নামেৰে বিভক্ত কৰা হৈছিল তাৰ পিছত চোৱা আহোম ৰাজ্য আক্ৰমণৰ সময়ত মহাৰাজ নৰনাৰায়ণে ভায়েক গোসাই কমলৰ হতুৱাই গোসাই কমল আলিটো বন্ধাইছিল শুদ্ধ নে অশুদ্ধ বন্ধাইছিল নে ভায়েক গোসাই কমলৰ হতুৱাই বন্ধাইছিল নে আলিটো বন্ধুৱাইছিল হয় নে নাই সেইকাৰণে এটো কি হ'ব শুদ্ধ অৰ্থাৎ আহোম ৰাজ্য আক্ৰমণৰ সময়ত মহাৰাজ নৰনাৰায়ণে কি কৰিছিল ভায়েক গোসাই কমলৰ হতুৱাই এই আলিটো নিৰ্মাণ কৰাইছিল বুজি পাইছা আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ